গাইছ এয়া আমি অৱশেষত আহি পালোঁ অসমৰ এই ৰেলৱে ষ্টেচন গুৱাহাটী ৰেলৱে ষ্টেচন কামাখ্যা জংচন। বহুত মানে কষ্টত আহিবলগীয়া হ'ল, বৰষুণ বতৰ একদম এয়াৰপৰ্টত নামি বৰষুণে আহি এয়া ৰেলৱে ষ্টেচন পালোঁহি। ৰেলৱে ষ্টেচনত বৰ্তমান এয়া অকণমান ফৰকাল হৈছে বতৰটো। ট্ৰেইন এখন গ'ল, আগৰতলা ট্ৰেইন এখন গ'ল এইখন। এতিয়া আহি পালোঁ আৰু ফাইনেলি অসম। এতিয়া অসমত গৰম কেনেকুৱা হ'ব আজিৰ পৰাহে অনুভৱ কৰিব পাৰিম। গৰম কেনেকুৱা, ঠাণ্ডা কেনেকুৱা, বৰষুণ কেনেকুৱা আজিৰ পৰাহে অনুভৱ কৰিব পাৰিম। এতিয়া আছোঁ আমি কামাখ্যা জংচনত। ৰাতি আছে 8:30 বজাত ট্ৰেইন। এতিয়া টিকেট কনফাৰ্ম আছে আমাৰ যেনিবা। চাওঁ কিমান লেট আছে ট্ৰেইনটো, কিমান টাইমত যায়। কালি লগ পাই আছোঁ আপোনালোকক চিমেণ্ট চাপৰিত গৈ ৰাতিপুৱা। আজিৰ ভিডিঅ'টো ইমানে। কেনেকুৱা হৈছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি আগুৱাই লৈ যাবলৈ আশা ৰাখি আজিৰ ভিডিঅ'টো ইমানে সামৰিছোঁ। থেংক ইউ।